মেহমুদ মাদানীয়ে হওক আৰছাদ মাদানীয়ে হওক কিংবা সৈয়দা হামিদৰ দৰে ব্যক্তিয়ে হওক বাংলাদেশীৰ পক্ষত অসমত আহি কথা ক'ব অসমীয়া জাতিৰ বিৰুদ্ধে কথা ক'ব অসম চৰকাৰৰ বিৰুদ্ধে কথা ক'ব অসমীয়া মানুহক ধ্বংস কৰিব পৰা কথা ক'ব এক সাম্প্ৰদায়িক বিষয়বস্তু কৰিব আৰু বাংলাদেশৰ ৰক্ষণাবেক্ষণ দিব এই কথা গ্ৰহণযোগ্য নহয় এনেধৰণৰ মানুহবিলাকক অসমৰ খুব নিষিদ্ধ ঘোষণা কৰিব লাগে আৰু অসমলৈ অহাৰ তেওঁলোকৰ প্ৰৱেশটো বন্ধ কৰি দিব লাগে অনুসূচিত যুৱস্থ পৰিষদে এনেধৰণৰ মানুহবিলাকক কোনো কাৰণে গ্ৰহণ নকৰে বাংলাদেশী অসমখন খুলি খুলি খালে মিয়াই অসমখন ধ্বংস কৰিলে আৰু এই বাংলাদেশী মিয়াৰ মুখপত্ৰৰ দৰে সৈয়দা হামিদে যি কথা কৈছে এই কথাটো কিন্তু সহজভাৱে ল'ব নোৱাৰে লোৱা উচিত নহয় আৰু সেইবাবে অনুসূচিত জাতি যুৱস্থ পৰিষদে ইয়াক ধিক্কাৰ জনাইছোঁ আৰু আহি থকা সময়ত এনেধৰণৰ মানুহবিলাকক অসমলৈ অহাটো কিন্তু বাৰণ কৰিছোঁ গতিকে কোনোবাই যদি মৰখা কৰি আমাৰ অসম ধ্বংস কৰিব পৰা অসমীয়া জাতি ধ্বংস কৰিব পৰা এনেধৰণৰ সাম্প্ৰদায়িক কথা বতৰা কৈ আছে ইয়াক কিন্তু আমি সহজে ৰেহাই নিদিওঁ গতিকে যিসকল অসমৰ বুদ্ধিজীৱী নামধাৰী নাগৰিক নামধাৰী ব্যক্তিয়ে এনেধৰণৰ মানুহবিলাকক অসমলৈ মাতি আনি বাংলাদেশীৰ পক্ষত কথা কৈছে এওঁলোকো কিন্তু সোধাই দিব নালাগে আৰু গতিকে এতিয়া দেখিছে অসমৰ চাৰিওফালে বাংলাদেশী বিপক্ষে কেনেকৈ জোৰদাৰ আন্দোলন চলিছে জোৰদাৰ এটা মানে প্ৰতিবাদ চলিছে গতিকে আমাৰ মাটি বাৰী আমাৰ বৃত্তি কৃষিজীৱী মৎস্যজীৱী সকলোবিলাক এতিয়া ধ্বংস কৰি দিলে বাংলাদেশী মিয়াই গতিকে কি কাৰণে আমি এওঁলোকৰ কথা শুনিব লাগে গতিকে অসম ধ্বংস কৰা সকলোবোৰ মানে যিবোৰ আমাৰ লবি আছে সকলো লবিকে মই ভাবোঁ যে নস্যাৎ কৰি দিব লাগে আৰু শেষ কৰি দিব লাগে